আপোনালোকৰ মুখত যদি চকলা চকলকৈ কলা দাগ পৰিছে বা পিগমেন্টেশ্যন আৰম্ভ হৈছে বা আপোনালোকৰ মুখত সোনকালে বয়সৰ চাপ পৰিছে, বলিৰেখা পৰিছে, তেতিয়াহ'লে আজিৰ এই ৰিমেডিটো আপোনালোকৰ বয়সৰ চাপ দূৰ কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। বয়স বাঢ়িয়া হোৱাৰ লগে লগে স্কিনত যদি কলা দাগ পৰিছে, বলিৰেখা খুব বেছিকৈ আহিছে, স্কিনখন ঢিলা হৈ ওলমি গৈছে, তেতিয়াহ'লে কি এনেকুৱা বস্তু স্কিনত লগালে আমাৰ স্কিনত হোৱা এই প্ৰব্লেমবোৰ কম কৰিব পাৰিম। স্কিনত কলা দাগ থকাটো কোনেও ভাল নাপায়। স্কিনখন চাফা হ'ব লাগে, দাগ থাকিব নালাগে, স্কিনখন নিমজ হ'ব লাগে, উজ্জ্বল হ'ব লাগে আৰু গ্লোয়িং হৈ থাকিব লাগে। তে আজি বনাও বলক এনেকুৱা এটা ৰিমেডি, যিটো ৰিমেডি আমাৰ স্কিনত হোৱা কলা দাগ কম কৰিব পাৰিব, বলিৰেখা কম কৰিব পাৰিব, স্কিনখন উজ্জ্বল কৰি তুলিব পাৰিব, স্কিনখন সফ্ট হ'ব, নিমজ হ'বলৈ সহায় কৰিব। এতিয়া এই ৰিমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া এই ৰিমেডিটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। এই ৰিমেডিটো লগোৱাৰ আগতে আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব লাগিব। স্কিনখন ক্লিন কৰিবলৈ হ'লে মই এতিয়া ল'ম অকণমান দৈ। এতিয়া লাহে লাহে ছিজনটো চেঞ্জ হৈ আহিছে, লাহে লাহে গৰম দিন সোমাবলৈ ধৰিছে, সেইকাৰণে মই স্কিনখন চাফা কৰিবৰ কাৰণে দৈ লৈছোঁ। দৈ অকণমান হাততে লৈ মুখত লগাই ল'ব। লগাই 2 পৰা 3 মিনিট খুব ভালকৈ মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰি ল'ব। মাছাজ কৰিবলৈ যিটো দৈ ল'ব আপোনালোকে, সেই দৈটো যদি টেঙা দৈ হয় তেতিয়াহ'লে বেছি ভাল হয়। আপোনালোকে যিমান পাৰে দৈটো টেঙা হৈ যোৱা যিটো দৈ সেইটো ল'বলৈ চেষ্টা কৰিব। দুই 3 মিনিট এনেকৈ মাছাজ কৰি কৰি ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে মুখতে এইটো লাগি থাকিবলৈ দিব আৰু ফেচ পেকটো বনাই ল'ব। এতিয়া মই আপোনালোকক ফেচ পেকটো কেনেধৰণে বনাব লাগে সেইটো দেখুৱাওঁ, চাওঁ বলক। স্কিনৰ স্বাস্থ্যটো ভাল কৰি ৰাখিবলৈ, স্কিনখন য়ং কৰি ৰাখিবলৈ, স্পটলেছ কৰি ৰাখিবলৈ মই এতিয়া আপোনালোকক এটা খুব বঢ়িয়া ৰিমেডি বনাই দেখুৱাম। তাৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া দৈ 2 চামুচ। দৈটো আপোনালোকে ডাঠ ল'ব। এতিয়া মই দৈৰ লগত এচামুচৰ জোখাৰে এয়া পিঠাগুড়ি দি লৈছোঁ। আপোনালোকে পিঠাগুড়ি নাথাকিলে বেচনো দি ল'ব পাৰে। বেচন বা পিঠাগুড়ি যিকোনো এবিধ দিলেই হ'ল। দৈয়ে আমাৰ স্কিনৰ ইনফেকশ্যন দূৰ কৰিবলৈ সহায় কৰে। ইয়াত লেক্টিক এচিড পোৱা যায় বাবে আমাৰ স্কিনখনত থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ কৰি নতুন ছাল অনাত সহায় কৰে। ইয়াৰ লগত এতিয়া মিক্স কৰি মই এয়া ফ্লেক্সিডটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে মই এতিয়া আপোনালোকক দেখুৱাম। প্ৰথমতে আপোনালোকে ফ্লেক্সিডখিনি ধুই ল'ব, ধুই শুকুৱাই ল'ব, তাৰপিছত এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত আপোনালোকে পিচি ল'ব। এতিয়া মই খুব ভালকৈ এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই পিচি ল'লোঁ আৰু পিচা যিখিনি আপোনালোকে গোটা গোটাকৈ নাৰাখিব, খুব ভালকৈ মিহিকৈ পিচি ল'ব। এতিয়া মোৰ পিচা হৈ গ'ল। এতিয়া মই দৈ আৰু পিঠাগুড়িৰ লগত এয়া ফ্লেক্সিডৰ গুড়া অকণমান মিক্স কৰিম। এই ফ্লেক্সিডৰ গুড়াটোৱে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, স্কিনখন য়ং কৰি ৰাখিবলৈ, বয়সৰ চাপ দূৰ কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই ফ্লেক্সিডটো অকণমান বিজলুৱা নিচিনা হয় আৰু এই বিজল অংশটোৱে হ'ল ৰেটিনল, যিটোৱে আমাৰ স্কিনখন য়ং কৰি থকাত বা য়ং হৈ থকাত সহায় কৰে আৰু এই বিজলুৱাখিনিয়ে আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰে। এতিয়া মই ইয়াতে এয়া লৈছোঁ আধা চামুচতকৈ কম এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিটো অকণমান মিক্স কৰিব, বেছি নহয়, অকণমান মিক্স কৰি ল'ব পাৰে। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এইটো বাদাম ৰোগন তেল। বাদাম ৰোগন তেলটোৱে আমাৰ স্কিনখন য়ং কৰি ৰখাত, স্কিনৰ বলিৰেখা কম কৰি ৰখাত বহুত বেছিকৈ সহায় কৰিব আৰু আমাৰ স্কিনখন এই ফেচ পেকটো লগালে হাইড্ৰেট হৈ থাকিব আৰু স্কিনখন ড্ৰাই নহ'বৰ কাৰণে মই ইয়াতে বাদাম অইলটো মিক্স কৰিছোঁ। আপোনালোকৰ ঘৰত যদি বাদাম অইল নাই তেতিয়াহ'লে আপোনালোকে নাৰিকল তেল মিক্স কৰি ল'ব। এতিয়া ফেচ পেকটো তৈয়াৰ হৈ গ'ল। এতিয়া কথা হ'ল এই ফেচ পেকটো কেনেধৰণে কি নিয়মেৰে লগালে আপোনালোকৰ স্কিনত দুগুণে লাভ হ'ব, সেইটো আপোনালোকে ভিডিঅ'টো পিছলৈ দেখা পাব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিম। ফেচ পেকটো লগোৱাৰ আগতে আপোনালোকে মুখখন ভালকৈ চাফা কৰি ল'ব আৰু চাফা কৰিবলৈ হ'লে কেনেকৈ চাফা কৰিব লাগে ভিডিঅ'টোৰ আগত মই আপোনালোকক দেখুৱাইছোঁ। অকণমান দৈৰে ভালকৈ মুখখন চাফা কৰি ল'ব। লোৱাৰ পাছত আপোনালোকে গোটেই মুখখনতে ফেচ পেকটো লগাই দিব। ফেচ পেকটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে 15 পৰা 20 মিনিট ৰাখিব। 20 মিনিট ৰখোৱাৰ পাছত দেখিব খুব টানি টানি ধৰিছে, টাইট হৈ গৈছে, শুকান হৈ গৈছে। তেতিয়া আপোনালোকে কি কৰিব, হাতত অকণমান দৈ লৈ ল'ব। দৈটো আপোনালোকে দৈৰ ডাঠ অংশ ল'ব, পাতল অংশ নল'ব। দৈটো আপোনালোকে শুকাই যোৱা ফেচ পেকটোৰ ওপৰতে ভালকৈ এনেকৈ লগাই দিব। প্ৰথমতে দৈখিনি আপোনালোকে এনেকৈ লগাব যাতে আপোনালোকৰ মুখৰ ফেচ পেকটো আকৌ কোমলি যায়। দৈখিনি মুখত লগোৱাৰ পাছত আপোনালোকে লাহে লাহে চাৰ্কুলাৰ মোচনত 2 মিনিট মাছাজ কৰি দিব।
দৈ লগাই লোৱাৰ পাছত আপোনালোকে মুখখন যদি এনেকৈ 2-3 মিনিট ভালকৈ মাছাজ কৰি দিয়ে, এনেকৈ মাছাজ কৰি দিলে আপোনালোকৰ মুখখনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব আৰু স্কিনখনৰ উজ্জ্বলতা বাঢ়িবলৈ সহায় হ'ব। 2 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব। মুখখন ধোৱাৰ পাছত আপোনালোকে প্ৰথমতে অকণমান গোলাপ জল মুখত লগাই ল'ব। মুখত গোলাপ জলখিনি শুকাবলৈ দিব। তাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ সেই ময়শ্চাৰাইজাৰ লগাব আৰু ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। এইদৰে আপোনালোকে এই ফেচ পেকটো লগাব। এনেদৰে আপোনালোকে যদি এই ফেচ পেকটো সপ্তাহত 2 পৰা 3 দিনকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত সোনকালে বলি ৰেখা নপৰিব আৰু স্কিনখনৰ কলা দাগ থাকিলে দূৰ হ'বলৈ সহায় হ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালো। আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।